এৰাম পিৰিল ভাগৰে খেদি গৈলা কতো দূৰ ভৈলন্ত নিপতি সুধা তৃষ্ণায়ে আতুৰ কৃষ্ণ পৰম মোৰ ভক্তিভাজন নৰনাৰায়ণ স্বৰূপ সমস্ত ভক্তিস্বৰূপ আইসকল সমস্ত জনকে আমি সেৱা জনাইছোঁ। আজি আমাৰ এই শুভ দিনত আমি এটি সুন্দৰ পাঠ আৰম্ভ হৈছে পৰীক্ষিতৰ ব্ৰহ্মশাপ। ইয়াৰ আগতে আমি নিশ্চয় আপোনালোকৰ মনত আছে যে পৰীক্ষিতে কলি নিগ্ৰহ কৰিব বিচাৰিছিল আৰু কলিয়ে পৰীক্ষিতৰ ওচৰত দণ্ডতে পৰি তেওঁ 5টা স্থান বিচাৰি পৰীক্ষিতৰ সখাগৰা পৃথিৱীখনতে কলি নিবাস কৰিবলৈ সুযোগ পালে। আৰু এই কথাখিনি আজি এই পৰীক্ষিতৰ ব্ৰহ্মশাপ পাঠটিত আপোনালোকৰ আগলৈ আগবঢ়োৱা হৈছে। সৰ্বপ্ৰথমে কৈছে নিগদতি হুত শুনা সৌনক সম্প্ৰতি যেন মহা খাপ ভৈলা নিপতিক প্ৰতি এহিমতে আশা পৰি শীত নিপবৰ মহা পৰিছেদে যেন দুটি পুৰন্দৰ। সুতমুনিয়ে সৌনককে প্ৰমুখ্য কৰি এই কথাখিনি ক'বলৈ বিচাৰিছে। আৰু ইয়াৰ আগতে সৌনকে আৰু যিখিনি ঋষি তাৰ উপস্থিত আছিল সমস্ত সুতমুনিক কৈছিল যে তোমাৰ শ্ৰীমুখৰ দ্বাৰা আমি ভাগৱত শ্ৰৱণ কৰি পৰম আনন্দিত হৈছোঁ, তোমাক আমি চিৰঞ্জীৱ হ'বৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিছোঁ। আজি তুমি থকাৰ কাৰণে আমি ভাগৱতৰ নিচিনা পৰম পবিত্ৰ বৈষ্ণৱ আৰু বিষ্ণুৰ কাহিনী শ্ৰৱণ কৰিবলৈ সুযোগ আৰু সুবিধা পাইছোঁ। গতিকে আজি আমাৰ বিশেষ এটি কাহিনী শুনিবৰ মন গৈছে। যিহেতুকে বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিলে বিষ্ণুৰ কথা আহে, গতিকে এই সখাগৰা পৃথিৱীত পৰীক্ষিতেনো কিয় তৰুণ কালতে ব্ৰহ্মশাপ পাব লগা হৈছিল? তেওঁতো এজন মহাধৰ্মশীল ৰজা আছিল। তেওঁ যিটো বংশত জন্মগ্ৰহণ কৰিছিল সেই জন্ম গ্ৰহণ কৰা বংশটিত এই জগতৰ পৰম ব্ৰহ্ম পৰম আনন্দ স্বৰূপ ভগৱন্তই দিনে ৰাতিয়ে খাটিছিল। তেনে অৱস্থাত তেনে এজন সৎলোক, তেনে এজন চৰিত্ৰৱান লোক যিজনে গৰ্ভতেই বিষ্ণুক দৰ্শন হৈছিল, যাক বিষ্ণুৰ আত্ম নাম বুলি কোৱা হয়। আৰু তেনে এজন পৰম পবিত্ৰ লোকে কিয়নো আদ বয়সতে বা তৰুণ কালতেই ঋষি ব্ৰহ্মশাপ পাব লগা হ'ল, এই কথাখিনি জানিবলৈ বৰ মন গৈছে। সেই সুতমুনি তুমি আমাক দয়া কৰি এই কথাখিনি কোৱা। আৰু এই সৌনককে সম্প্ৰতি কৰি যিমানখিনি ঋষি সমস্ত আছিল তেওঁলোকৰ কথা প্ৰাধান্য দি এইবাৰ সুতমুনিয়ে সৌনকক প্ৰমুখ্যে সমস্ত ঋষিসকলক পৰীক্ষিতৰ কেনেকৈ ব্ৰহ্মশাপ হৈছিল এই বিষয়ে ক'বলৈ বিচাৰিলে। এই বিষয়ে ক'বলৈ যাওঁতে তেওঁ কৈছে যে পৰীক্ষিত এজন মহা ধৰ্মশীল ৰজা আছিল। তেওঁ প্ৰজাসকলক নিজৰ পুত্ৰতকৈও ভাল পাইছিল। অৰ্থাৎ তেওঁ পৃথিৱীৰ যিমানখিনি প্ৰজা আছে আৰু সেই প্ৰজাখিনিৰ উদ্দেশ্যে ৰাজ্যত তেওঁ ভিত্ৰৰ দৰে খাটিব পাৰিছিল। পুত্ৰবৎসল আছিল। তেওঁ প্ৰজা শাসন এনে সুন্দৰভাৱে কৰিছিল, তেওঁ ৰাজ্য শাসন কৰাৰ সময়ত কোনো প্ৰজাই দুখ কষ্ট পোৱা নাছিল। এই কথাটো কৈছে যে ভিত্ৰ যেন খাটে পৃথিৱীৰ যত ৰাজা, পুত্ৰটো অধিক কৰি পালিলন্ত প্ৰজা। আৰু সেই পৰীক্ষিতক সমস্ত ৰাজ্যৰ যিমানখিনি তলতীয়া ৰজা আছিল আৰু সেই ৰজাবিলাক তেওঁ ভিত্ৰ আছিল আৰু তেওঁক সন্মান কৰি শ্ৰদ্ধা সহকাৰে পুজিছিল। আৰু তেওঁ এনেকুৱা আছিল যে দুটা পুৰন্দৰ মানে ইন্দ্ৰৰ কথা কৈছে। স্বৰ্গৰ দেৱতা ইন্দ্ৰ অত্যন্ত সুন্দৰ, তেওঁ ৰাজ্যখনো অতি সুন্দৰ অমৰাৱতীপুৰ। গতিকে পৰীক্ষিতক এনেকুৱা লাগে যে দুটা পুৰন্দৰ লগালে যি শক্তি বাহিৰ হয়, পৰীক্ষিতকো তেনেধৰণে বা তেনেধৰণৰ জ্যোতি প্ৰকাশ হৈ আছিল। এই কথাটো ইয়াত কৈছে যে এহিমতে আশা পৰি শীত নিপবৰ মহাপৰিচ্ছেদে যেন দুটি পুৰন্দৰ, দুজন
পুৰন্দৰ শক্তি সমান তেওঁৰ গাত প্ৰকাশ পাইছিল আৰু তেনে এজন যশস্যাবান ৰজা এদিন হঠাতে তেওঁ মৃগ কৰিবলৈ মন গ'ল আৰু মৃগ কৰাৰ উদ্দেশ্যে তেওঁ হাতত ধনুষৰ লৈ ল'লে আৰু এটি ঘোঁৰাত উঠি তেওঁ বনলৈ গ'ল আৰু বনত গৈ দেখিলে এটি মৃগ আৰু সেই মৃগটি ইমান বিজুলী ছটকে গতি কৰিছে আৰু সেই মৃগক বধিবৰ কাৰণে পৰীক্ষিতে অত্যন্ত শক্তিশালীভাৱে ঘোঁৰা দৌৰাইছে আৰু মৃগটোক কোনো পধ্যে লগ ধৰিব পৰা নাই এই কথাটো ইয়াত উপস্থাপন কৰিছে দিনেক ধনুক ধৰি সহন্যে নিপতি বনক গৈলন্ত মৃগ মাৰিবাক প্ৰতি পলাই মহা মৃগ গোট বিজুলী ছটকে সেই হৰিণাটো ইমান তৎক্ষণাতে সেই স্থানৰ পৰা পলালে তাৰ পাছত লাগি যান্ত নিপতি ঘোটক মানে ঘোঁৰা পিৰিল ভাগৰে খেদি গৈলা কতো দূৰ ভৈলন্ত নিপতি সোধা তৃষ্ণায়ে আতুৰ আৰু ইমানেই দৌৰিছে মৃগটো ধৰিবৰ কাৰণে এটা সময়ত তেওঁ তৃষ্ণাতুৰ হৈ গ'ল অৰ্থাৎ সুধা হ'ল পিয়া লাগিছে ভাগৰ লাগিছে গতিকে তেওঁ কি হ'ল মৃগৰ পাছে পাছে দৌৰি তেওঁ তৃষ্ণাতুৰ আৰু ভোকাতুৰ হৈ পৰিলে হে ৰাম বিচাৰি নপান্ত জল হুয়া মহাশান্ত্ৰ আশ্ৰমে কপাছে তাতে পখিলন্ত দেখন্ত সমীক মুনি পদ্মাখন কৰি বায়ু মন নিৰোধিয়া আশা ধ্যান ধৰি এৰা মহাশান্ত্ৰ চিত্ৰ আউল জাউল জতা ভাৰ মিলি গৈল সমাধি চিন্দিল অহংকাৰ ভৈল ব্ৰহ্মময় নাহি দেহত চেতন তৃষ্ণাতুৰ হুয়া ৰাজা বলিলা বচন যেতিয়া পৰীক্ষিতৰ অত্যন্ত পিয়া লাগিল তেওঁ ক্ষুধা হ'ল তেওঁ ভাগৰুৱা হৈ পৰিল আৰু তেওঁ তৃষ্ণা পলাবৰ কাৰণে চাৰিওদিশে চালে আৰু দেখিলে কিছু দূৰত এটি আশ্ৰম সেই আশ্ৰমত সমীক মুনিয়ে পদ্মাসনত বহি তেওঁ সমস্ত অহংকাৰী দেহ নাইকিয়া কৰি ব্ৰহ্মত বিলীন হৈ আছে বায়ু ৰোধ কৰিছে মন নিৰোধিছে কেৱল ভগৱন্তৰ পদযুগলত মন স্থিৰ কৰি পদ্মাসনত বহি স্থিৰ বুদ্ধিৰে সমীক মুনিয়ে ধ্যানস্থ হৈ আছে অন্যহাতে পৰীক্ষিতে পিয়াহৰ কবলত প্ৰাণ যাওঁ আৰু সেই সমীক মুনি আশ্ৰমত প্ৰৱেশ কৰি তেওঁ এগিলাচ পানী বিচাৰি আশ্ৰমত প্ৰৱেশ কৰি আৰু সেই ধ্যানস্থ ব্ৰহ্মজ্ঞ সিদ্ধ পুৰুষক এগিলাচ পানী বিচাৰিলে প্ৰভুসকল ইয়াত দুটা দৃষ্টি আছে এজনে ভগৱন্তৰ চৰণত পদ্মাসনত বহি নিজৰ যি অহংকাৰ দেহ এই দেহক নৎসাত কৰি তেওঁ বিলীন হৈছে সমাধিত লিপ্ত হৈছে পৰম ব্ৰহ্মৰ শ্ৰীচৰণত আৰু অন্যহাতে এজন ৰজাই বিষয়ৰ তৃষ্ণাত আতুৰ হৈ সেই সিদ্ধ পুৰুষৰ ওচৰত এগিলাচ পানী বিচাৰি গৈছে যিমানেই তেওঁ পিয়াহত আতুৰ হৈছে সিমানেই তেওঁ পানী বিচাৰিছে আৰু সিমানেই তেওঁ আবেদন নচ্ছাত কৰিছে কোনে নচ্ছাত কৰিছে সিদ্ধ পুৰুষে আমি বিষয়সকলে তৃষ্ণাতুৰ হৈ ভোগবাদী হৈ যিমানেই আমি ভগৱন্তৰ চৰণত আমাৰ আবেদনবিলাক সামিট কৰোঁ বা আবেদন জনাওঁ সেই আবেদনবিলাক ঘূৰি আহে যেনেকৈ আজি পৰীক্ষিতে সেই সিদ্ধ ঋষিজনৰ ওচৰত এগিলাচ পানীৰ যি আবেদন জনাইছে প্ৰাৰ্থনা জনাইছে কিন্তু আজি সেই সিদ্ধস্থ সেই ব্ৰহ্মজ্ঞ ঋষিয়ে তেওঁ সেই পিয়াহকো নেওচি তেওঁ ব্ৰহ্মত লীন গৈ আছে আৰু তেনেতে সেই ঋষিজন চুলি আউল বাউল জটা আউল বাউল তেওঁ মহাশান্ত চিত্ৰ হৈ ব্ৰহ্মস্থানত লীন যোৱা সময়তে তেওঁ কি কৰিছে
ভৈল্য ব্ৰহ্মময় নাহি দেহত চেতন তেওঁ দেহত চেতন বোলা বস্তু একো নাই অৰ্থাৎ অহংকাৰ দেহটো ভগৱন্তৰ চৰণত অৰ্পণ হৈ গ'ল হে ৰাম সুখাই উঠ কণ্ঠ মূৰ কৰা জলপান দুনাই দুনাই মাতন্তনে দন্ত সমিধান তৃষ্ণায়ে পিৰিল নিপ খুজি নপাই পানী কৰিলন্ত কোপ সমী কক মহামানী জানো মোক কবলৈ কোন ক্ষত্ৰিয় অধম কিহক পখিল আহি মোহৰ আশ্ৰম এই ৰাম আতেহে অবৈজ্ঞামুক কৰে এত মান আখি মুদি বহি ধৰি আছামিছা ধ্যান এজন ধৰ্মশীল ৰজা হোৱাৰ পাছতো মৃগ খেদিবলৈ গৈ তেওঁ তৃষ্ণাতুৰ হৈ আজি তেওঁ এজন সিদ্ধ পুৰুষকো তেওঁ অত্যাচাৰ বা নিকৃষ্ট শব্দ ক'বলৈ কুণ্ঠাবোধ কৰা নাই তেওঁ কৈছে মোৰ ৰাজ্যতে তুমি আশ্ৰম পাতি নিবাস কৰি আছা তুমি মই কোন নাজানা এই যে সখাঘৰা পৃথিৱীৰ এজন একচ্ছত্ৰী ৰজা মোৰ পালিত তুমি প্ৰজা আৰু তোমাৰ আশ্ৰমত আজি তৃষ্ণাতুৰ হৈ মই প্ৰৱেশ কৰাত তোমাৰ মোৰ এই বাক্য তুমি নচ্ছাত কৰিছা তুমি মোক দেখি মিছা বেশ ধৰি তুমি ধ্যানস্থ হৈছা ই অত্যন্ত দুখনীয় কাম বুলি পৰীক্ষিত ৰজাই বাৰে বাৰে সেই সিদ্ধ পুৰুষ শ্ৰমিকক অপমান কৰিছে কি কৈছে হে ৰাম জানো মোক বোলৈ কোন ক্ষত্ৰিয় অধম কিহক পখিল আহি মোহৰ আশ্ৰম আতেহে অবৈজ্ঞামুক কৰে এত মান আখি মুদি বহি ধৰি আছে মিছা ধ্যান এহি বুলি মৰা সাপ আনি ধনু আগে শ্ৰমিকৰ গলত আনিল মহাভাগে লগে লগে তেওঁ অহংকাৰত মত্ত হৈ এজন ৰজাক অপমান কৰা এজন ৰজাৰ তৃষ্ণাতুৰ অৱস্থাত এগিলাচ পানী নজচাৰ অপৰাধত ওচৰতে থকা এটি মৰা সাপ ধনুৰ আগেদি তুলি আনি সেই সিদ্ধ ব্ৰহ্মজ্ঞ ঋষি ডিঙিত আঁৰি দিলে প্ৰভুসকল যেতিয়া আমাৰ মনলৈ অসৎ ভাৱনা সম্পন্ন লগ হয় আৰু তেতিয়াই আমাৰ অহংকাৰ আহে আৰু সেই অহংকাৰত মত্ত হৈ আমি নকৰিবলগীয়া কাম কৰিবলগীয়া হয় আজি পৰীক্ষিতৰ তেনে অৱস্থা হ'ল কিয় হ'ল তেওঁ মৃগ খেদি অৰ্থাৎ মায়াৰ পাছত দৌৰি আজি শান্ত হৈছে মায়াৰ পাছত আমি যিমানেই দৌৰিম সিমানেই আমাৰ পিয়াহ আতুৰ ভোগ আহিব আৰু সেই ভোগে এদিন আমাক এনেকুৱা পৰ্যায়লৈ লৈ যাব হয়তো আমি সিদ্ধসকলকো অপমান কৰিবলৈ কুণ্ঠাবোধ নহ'ম আৰু সেই সূত্ৰে আজি পৰীক্ষিত ৰজাই তেওঁ তৃষ্ণাতুৰ হৈ মায়া খেদি খেদি আজি সিদ্ধ সেই ঋষিসকলক বা ঋষিক তেওঁ মৰা সাপ আঁৰি দিলে অৰ্থাৎ সাপ মানে হ'ল কাল তেওঁলৈ যেন সময় অৰ্থাৎ কাল ৰৈ আছে আজি কালে নিৰ্ণয় কৰিব পৰীক্ষিতৰ জীৱনত কি হ'ব হে ৰাম হেন মন্দমতি নতুমিলে একো কালে হস্তিনাপুৰক পাছে পাইলা মহি পালে আৰু সেই মৰা সাপ শ্ৰমিক মুনিৰ ডিঙিত আঁৰি তেওঁ হস্তিনাপুৰ পালেগৈ মহিপাল বুলি কৈছে অৰ্থাৎ পৃথিৱীৰ ৰজা মহি মানে পৃথিৱীৰ একচ্ছত্ৰী ৰজা পৰীক্ষিত শ্ৰমিক মুনিৰ ডিঙিত এটি মৰা সাপ আঁৰি তেওঁ হস্তিনাপুৰ পালেগৈ অন্যহাতে কি হ'ল হে ৰাম শ্ৰমিকৰ তনয় তেজস্বী সিংহী পাছে ঋষি শিশু সমেষ হেৰি খেলা অন্তে আছে
শুনিলে ক ধ্যানত সন্ত মূৰ বাপ পৰীক্ষিত ৰাজা গলে আৰিলে কহাপ। সেই আশ্ৰমৰ কিছু দূৰত সমীক মুনিৰ তেজস্বী পুত্ৰ ছিংগী মুনি তেওঁৰ লগৰীয়াৰ লগত খেলা ধূলা কৰি আছিল আৰু তেওঁলোকৰ লগৰীয়া এজনে ছিংগী মুনিক এই খবৰটো দিলে যে তোমাৰ পিতৃৰ ডিঙিত এজন ৰাজনে এটি মৰা সাপ বুলি কোৱা নাই, আচলতে এটি সাপ আঁৰি দিলে গলত। আৰু এই কথা শুনি ছিংগী মুনিয়ে অত্যন্ত ভয় খালে যে মোৰ পিতৃক সাপে দংশন কৰি নিশ্চয় প্ৰাণ ল'ব। তেওঁ বন্ধুবৰ্গৰ পৰা শুনি লগে লগে তেওঁ ক্ৰোধত জ্বলি পকি উঠিল। হে ৰাম অধৰ কম্পাৱৈ কোপে জাজ্জল্য মান ঋষি শিশু মধ্যে ক্ৰোধে দিলা সমিধান দেখা দেখা কেন নিপতিৰ অহংকাৰ আমাতে লগাইলে হাত ইটো দুৰাচাৰ। ব্ৰহ্মজ্ঞ ঋষিৰ পুত্ৰ ছিংগী মুনি অৰ্থাৎ তেওঁ এজন ব্ৰহ্ম চিন্তি থকা ব্ৰাহ্মণ। যেতিয়া এই খবৰটো পালে তেওঁৰ মনত অত্যন্ত খং উঠিল, তেওঁ জাজ্জল্যমান হ'ল, তেওঁ কঁপিবলৈ ধৰিলে আৰু মহাক্ৰোধে তেওঁ এটা সমিধান দিলে যে হে দুৰাচাৰ ৰজা, তুমি অহংকাৰত মত্ত হৈ আমাৰ গাত তুমি হাত দিলা। আমি যাক দুৱৰী হিচাপে ৰাখোঁ, অৰ্থাৎ ব্ৰাহ্মণসকলেহে ক্ষত্ৰিয়সকলক দুৱাৰ মুখত ৰাখে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, পালি পঢ়িয়াৰ কাৰণে, আজি তেনে এজন ক্ষত্ৰিয় গৈ ব্ৰাহ্মণৰ ওপৰত তুমি হাত দিলা। আজি তোমাকো তোমাৰ অহংকাৰৰ বলত কৰা কৰ্মৰ ফল মই নিশ্চয় দিম। আৰু জগতে জানক যে ব্ৰাহ্মণসকলৰ হাত দিলে কি ব্যৱস্থা হয়, আৰু সমস্ত জগতে আজি দৃষ্টান্ত হৈ ৰওক। কি বুলি কৈছে? দেখা দেখা কেন নিপতিৰ অহংকাৰ আমাতে লগাইলে হাত ইটো দুৰাচাৰ সমীপতে জানিলো মিলিল আৰ কাল ব্ৰাহ্মণেহে পাতো ক্ষত্ৰিয়ক দাৰ পাল দাখ হুয়া স্বামীতে আচৰৈ দ্ৰোহ ঘূৰ গৃহস্থকে মাৰৈ যেন কুকুৰে কামোৰ। তোমালোকক ক্ষত্ৰিয়সকলক আমি ব্ৰাহ্মণসকলে দাৰখি পাতোঁ, যেনেকৈ গৃহস্থসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কুকুৰ পোহে আৰু সেই কুকুৰে যেতিয়া গৃহস্থকে কামোৰে, আৰু তেনে কুকুৰক আৰু ৰক্ষা কৰা প্ৰয়োজন নাই বুলি কৈছে। আজি জগতক দেখুৱাই দিম যে ব্ৰাহ্মণৰ ওপৰত হাত দিলে কি ভয়ংকৰ পৰিণতি হয়। হে ৰাম দুৰ্জনৰ শাস্তা কৃষ্ণ গৈলা মাত্ৰ এৰি এতে কতে আমাতো লগাইলে দুষ্টে খেৰি দেখা তপু বল আজি কৰো আক দণ্ড এহি বুলি উঠিল ঋষিৰ শিশু চন্দ। দুৰ্জনসকলক নিপাত যোগ কৰি ভগৱন্ত পুৰুষ এই ধৰাধামৰ পৰা গৈছে মাত্ৰ। আজি পৰীক্ষিত ৰাজ্যৰ আগতেও এই জগতত দুষ্টসকলৰ অতপালি হৈছিল। শিশুপাল, দন্তবক্ৰ, কংস, চানু, মুষ্টি, ৰাৱণৰ নিচিনা অত্যাচাৰী লোকসকলে ব্ৰাহ্মণ ক্ষত্ৰিয় সন্ত মহন্তৰ সকলৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু তেওঁলোকক দমন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে জগতলৈ অৱতাৰ গ্ৰহণ কৰিছিল আৰু সকলোকে নিপাত কৰোৱাই তেওঁ দ্বাৰকা অভিমুখে যাত্ৰা কৰিলে। এই কাৰ্য বেছিদিন হোৱাই নাই, তোমালোকে আকৌ তোমালোকৰ অতপালি বাঢ়িবলৈ ধৰিলে, তোমালোকে আকৌ ব্ৰাহ্মণ আৰু ঋষিসকলক হাত দিবলৈ ধৰিলে। গতিকে এই কথাটো কৈছে যে দুৰ্জনৰ শাস্তা কৃষ্ণ গৈলা মাত্ৰ এৰি, দুৰ্জনক শাস্তি দি কৃষ্ণ এই মাত্ৰ জগতৰ পৰা গৈছেহে, এতেকতে আমাৰতো লগাইলে দুষ্টে খেৰি, আৰু লগে লগে দুষ্টয়ো আমাৰ ওপৰত আকৌ হাত দিলে। গতিকে আজি মোৰ তপুবলে
মই আজি কেনেকৈ এই ক্ষত্ৰিয়সকলক দণ্ড দিম সমস্ত জগতে দেখিব দেখা তপোবল আজি কৰো আকদণ্ড এহি বুলি উঠিল ঋষিৰ শিশু চন্দ চন্দ মানে খং হে ৰাম কোপে আৰু কত আখি দখন চুবান্ত কৌশিকৰ জল চুয়া কৰিলা আশান্ত দিবেক লাগিলা নিপতিক চন্দ খাপ পিতিক কৰিলি দ্ৰোহ পৰীক্ষিত পাপ হে পৰীক্ষিত তুমি আজি মহাপাপ অৰ্জন কৰিলা মোৰ পিতৃক তুমি সৰ্প ডিঙিত আঁৰি দি যি তুমি অপৰাধ কৰিলা আজি মই তোমাক এই জল তৰ্পণ কৰি এনে ব্ৰহ্মসাপ দিম যি সাপৰ কাৰণে তোমাৰ জীৱন নাশ হৈ যাব এটা সাপটো কি বুলি দিছে হে ৰাম সপ্তম দিৱসে তোক তক্ষকে দংশুক বিষবনি লাগিয়া ৰীৰ ভস্ম হৌক হে ৰাম আউৰ যেন আনে দ্ৰোহ নকৰৈ ঋষিক এহি বুলি লৰি গয়া দেখিলা পিতৃক লগতে এখন ওচৰত নদী আছিল তিনিবাৰ জল তৰ্পণ কৰি যে যিডাল সাপেৰে মোৰ পিতৃৰ ডিঙিত আঁৰি দিলা তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি ঋষিয়ে সাপ দিলে আৰু ক'লে যে জগতে দেখক আৰু ভৱিষ্যতে এনে শিক্ষা হওক যাতে কোনোদিনেই ক্ষত্ৰিয় বা অন্য জাতিয়ে ব্ৰাহ্মণসকলৰ ওপৰত যাতে হাত নুতলে এই কথা আজি মই তিনিবাৰ তৰ্পণ কৰি তেওঁ সাপ দিলে চন্দ সাপ দিলে কি বুলি দিলে যে সপ্তম দিনত তোমাক তক্ষকে দংশন কৰিব সপ্তম দিৱসে তোক তক্ষকে দংশুক বিহ বহ্নি লাগিয়া শৰীৰ ভস্ম হৌক আউৰ যেন আনে দ্ৰোহ নকৰৈ ঋষিক এহি বুলি লৰি গয়া দেখিলা পিতৃক এই বুলি তেওঁ সাপ দিয়াৰ পাছত দৌৰি গ'ল পিতৃৰ ওচৰলৈ আৰু গৈ পেলাই হাবুৰি দাবুৰি কৈ কান্দিবলৈ ধৰিছে যেন মোৰ পিতৃক সৰ্পই দংশন কৰিলে নেকি অন্যহাতে সমীক মুনিয়ে তেওঁ ধ্যানস্থ অৱস্থাতে আছে তেওঁ ক'ব নোৱাৰে তেওঁ দেহ যিহেতুকে তেওঁৰ মন আত্মাৰ লগত নাই আত্মা আৰু দেহ সম্পূৰ্ণ পৃথক বস্তু তেওঁ আত্মা যেতিয়া ব্ৰহ্মত সমাধিস্থ হৈ আছে তেওঁ সেই অহংকাৰযুক্ত দেহ কোনো কাৰণতে চেতনযুক্ত হৈ থকা নাই হে ৰাম মৰা সাপ গোট আছে গলত মেৰাই পিতৃৰ অৱস্থা দেখি অগনি উধাই হে ৰাম মৰিলন্ত বাপ বুলি শিশুৰ বিষাদ কান্দন্ত লুটাৰি পাৰি কৰি আৰ্তনাদ মোৰ পিতৃ মৰিল বুলি সেই শিশুৱে বিষাদত পিতৃৰ অৱস্থা দেখি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰ্তনাদ কৰিলে কান্দি কান্দি বাগৰি বাগৰি পৃথিৱীত বা ভূমিত ঢলি পৰিলে হে ৰাম পুত্ৰৰ বিলাপ মাতি আঁতৰাব শুনি কিছু কিছু কৰি চক্ষু মেলিলন্ত মুনি গলৰ পেলাইলা পাছে মৃতকহৰ পক পুত্ৰক বুলন্ত বৈশ্য কান্দন্ত কি হক কৰিল অপ্ৰিয় কোনে কেনেহেন দুখ কহিলা বিতান্ত ছিংগি বস্তে মুচি মুখ হে ৰাম গলে সাপ দিলা জল নপাই নিপ পাপ তক্ষকে দংশুক বুলি
ময়ো দিলো খাপ। পুত্ৰৰ আউৰি বা চিঞৰ শুনি আৰ্তনাদ দেখি সিদ্ধস্থ শ্ৰমিক মুনিয়ে লাহে লাহে চক্ষু মেলিলে আৰু লগে লগে পুত্ৰক উদ্দেশ্যি কৰি ক'লে যে তুমি কিয় ইমান চিঞৰিছা, কিয় তুমি আউল বাউল হৈছা? আৰু তেওঁ গলত থকা যিটো মৰাসাপ লাহেকৈ আঁতৰাই পেলাই দিলে আৰু পুত্ৰক ক'লে যে ঘটনাটো কি হৈছে, মই একো ধৰিব নোৱাৰিলোঁ। পিতৃৰ বাক্যত ছিংগিমুনিয়ে ক'লে যে পৰীক্ষিত ৰাজন আমাৰ আশ্ৰমলৈ আহিছিল আৰু তেওঁ আশ্ৰমত প্ৰৱেশ কৰি তোমাৰ ডিঙিত এটি মৰাসাপ আঁৰি দিলে আৰু তোমাক ডিঙিত মৰাসাপ আঁৰি দিয়াৰ যি অপৰাধ, এই অপৰাধৰ পৰিপ্ৰেক্ষিতত মই তেওঁকো এটি চন্দ্ৰসাপ দিলোঁ যাতে তেওঁক তক্ষকে 7 দিনৰ ভিতৰত দংশন কৰে। এই কথাটো কৈছে, কৰিল অপ্ৰিয় কোণে কেনে হেন দুখ, কহিলা বিতান্ত ছিংগি বস্তে মুচি মুখ। তেওঁ কান্দিছিল আৰু কাপোৰে চকু মুচি মুচি এই কথাখিনি কৈছে। কি কৈছে? গলে সাপ দিলে জল নপাই নিপপাপ। তেওঁ গলত সাপডাল দিলে তেওঁ বিচৰা জল নাপায় ৰজাই, আৰু তক্ষকে দংশুক বুলি ময়ো দিলোঁ সাপ। শুনি সমীকৰ খেদ মিলিল অপাৰ, গৰিহিল পুত্ৰক কৰিয়া তিৰস্কাৰ। হে ৰাম কিনো তই অবোধ অধম শিশু চন্দ, অল্প অপৰাধে কৰ প্ৰাণান্তিক দণ্ড। সিজিল পাতকতো তই হি মহা কষ্ট, হুহবে কনাথপ যাহা ৰাজা ভৈলে নষ্ট। আচলতে হুইবেক হ'ব লাগে, ইয়াত ভুলকে আছে। হে ৰাম সিজিল পাতকতো তই হি মহা কষ্ট, হুইবেক অনাথ প্ৰজা ৰাজা ভৈলে নষ্ট। খন্ত চুৰ ডকাইতে লুৰিবে গ্ৰাম দেশ, নুহিকে ৰক্ষক লোক পাইবে মহাক্লেশ। অন্য অন্য মৰিবে ককটা কটি কৰি, স্ত্ৰী ধন সৰ্বস্বকো নিব অপহৰি। হৈবে সংগম যেন কুকুৰে বানৰে, গুচিবে আচাৰ ধৰ্ম সমস্ত লোকৰে। ছিংগিমুনিৰ এই কাৰ্যত পিতৃ অত্যন্ত দুখ পাইছে আৰু তেওঁ খঙত ছিংগিমুনিক কৈছে যে তুমি অল্প দুখতে এনেকুৱা এটা গধুৰ দণ্ড বিহিলা, অৰ্থাৎ প্ৰাণান্তিক যে প্ৰাণনাশৰ নিচিনা এটা দণ্ড তুমি বিহিলা। তুমি জানানে যিখন দেশত ৰজা নাথাকে আৰু ৰজা নাথাকা দেশত চুৰ ডকাইত বেছি হয়, অত্যাচাৰ বেছি হ'ব, ইজনে সিজনক কটা মৰা হ'ব, স্ত্ৰী ধন সৰ্বস্বকে আনে হৰি নিব আৰু আমাৰ জীৱনত দুখ আহিব। আমি তেওঁ আশ্ৰিত প্ৰজা, তেওঁ আমাক ৰক্ষণাবেক্ষণ দি আছে, তেওঁ যদি এই ৰাজ্যত নাথাকে বা দেশত নাথাকে তেন্তে আমাৰ প্ৰজাসকলৰ ওপৰত দস্যুসকলে অত্যন্ত অত্যাচাৰ কৰিব। গতিকে তুমি ইমান এটা সাধাৰণ লঘু দুখত কিয় তুমি গুৰুদণ্ড বিহিলা? এই বুলি শ্ৰমিক মুনিয়ে তেওঁ পুত্ৰ ছিংগিমুনিক অত্যন্ত ক্ৰোধেৰে এই কথাখিনি কৈছে। হে ৰাম তোহুৰ নিমিত্তে যত মিলিবে বিপাক, সি হব পাতকে আহি পাইবে ক আমাক। হে ৰাম মহাভাগৱত ৰাজা পৰম নিষ্পাপ, কিনো মন্দমতি তই তাংকু দেহ খাপ। তেওঁ এজন মহাভাগৱত আছিল, তুমি জানানে? তেওঁ কৃষ্ণৰ সেৱক,
তুমি আজি এনেধৰণৰ বিপাক কৰিলা যিটোৰ কাৰণে আমিও আজি দুখী হ'ম। যদি তেওঁ ঘূৰাই পেলাই আমাক শাপ দিয়ে তেতিয়া নিশ্চয় আজি তুমি কৰা অপৰাধৰ পৰা আমি মাৰ্জনা বিচাৰিম। কিন্তু তেওঁ কৃষ্ণৰ সেৱক মহাভাগৱত, তেওঁ কেতিয়াও আমাক শাপ নিদিয়ে। মনত ৰাখিব, ইয়াত কথা এটা কৈ গৈছে। যদিও কথাখিনি কাহিনীৰ মাজত কিছুমান খুব ডাঙৰ ডাঙৰ তত্ত্ব কথা কৈ গৈছে যে শমিক মুনিয়ে পুত্ৰক গালি পাওঁতে কৈছে, আজি তুমি যেনেকৈ শাপ দিলা এজন কৃষ্ণ সেৱকক মহাভাগৱতক অল্প দুখতে, কিন্তু আজি তুমি যিটো শাপ দিলা এই শাপৰ বিনিময়ত আমাৰ জীৱনলৈ ক্লেশ আহিব, দুখ আহিব আৰু আমিও শাপগ্ৰস্ত হ'ম। কিন্তু এই শাপৰ পৰা মুক্ত পাবলৈ হ'লে যদি পৰীক্ষিতে পুনৰ আমাকো শাপ দিয়ে তেতিয়াহ'লে আমি মুক্তি পাম। কিন্তু পৰীক্ষিতে তেনে কাম নকৰে। এই কথা শমিক মুনিয়ে জানে, কাৰণ কৃষ্ণৰ সেৱকসকলে, একান্ত ভকতসকলে তেওঁলোকে প্ৰত্যুত্তৰ নিদিয়ে। যদি কোনোবাই অপঘাত কৰে, কোনোবাই যদি অভিশাপ দিয়ে তাৰ বিনিময়ত পুনৰ আকৌ অভিশাপ নিদিয়ে। এই কথাবিলাক জানিবলগীয়া। আমি যদি সঁচাকৈ কৃষ্ণৰ সেৱক, আমি যদি সঁচাকৈ মহাভাগৱতী, তেন্তে আমাক যদি কোনোবাই অপঘাত কৰে তাৰ বিনিময়ত কিন্তু আমি অপঘাত দিবলৈ গ'লে আমি কৃষ্ণৰ সেৱক নহওঁ। আজি পৰীক্ষিতৰ জীৱনলৈ শৃংগী মুনিয়ে যি অভিশাপ প্ৰদান কৰিলে, কিন্তু শমিক মুনিয়ে এই কথাটো কৈছে বাৰম্বাৰ যে পৰীক্ষিতে আমাক কিন্তু শাপ নিদিয়ে। হে ৰাম, উলটি আমাক যদি সপে পৰীক্ষিত, তেবেহে আমাৰ হৈ প্ৰাপ প্ৰায়শ্চিত। আমি যিটো পাপ কৰিলোঁ যদি উলটি পৰীক্ষিতে যদি আমাক শাপ দিয়ে তেন্তে আমি পাপৰ পৰা প্ৰায়শ্চিত্ত হ'ম। এতিয়া উত্তৰটো দিছে, জানো কৃষ্ণ দাসে হেন নকৰে বিঘাত, অমোচন পাপ ইটো থাকিল আমাত। অমোচন মানে কোনোদিনে মোচন কৰিব নোৱাৰা। মই জানো কৃষ্ণৰ সেৱকে এনেকুৱা কাম নকৰে। যদি পৰীক্ষিতে ঘূৰাই আমাক যদি শাপ দিলেহেঁতেন আমাৰ পাপৰ পৰা আমি প্ৰায়শ্চিত্ত পালোহেঁতেন, কিন্তু পৰীক্ষিতেতো তেনেকুৱা কাম নকৰে, কৃষ্ণৰ সেৱক তেওঁ। এইটোকে কৈছে যে জানো কৃষ্ণ দাসে হেন নকৰৈ বিঘাত, অমোচন পাপ ইটো থাকিল আমাত। আমাক যেতিয়া কোনোবাই এই কথাখিনি কিন্তু আমি অভ্যাস কৰিব লাগিব, জানিব লাগিব। এই কথাখিনিয়ে এই পাঠটিৰ মূল বস্তু। বহুত মূল কথা আছে আজি, বৰ ধুনীয়া এটা পাঠ, আপোনালোকে মন দিব। কাহিনীতকৈ তত্ত্বখিনিলৈ যাব লাগিব। এতিয়া আমাৰ আৰু পৰীক্ষিতৰ আৰু ঋষিসকলৰ মাজত পাৰ্থক্য সেইটোৱেই। আমাক যদি কোনোবাই অপঘাত কৰে, তিৰস্কাৰ কৰে, তাৰ আমি প্ৰত্যুত্তৰ নিদিলে আমি শান্তি নাপাওঁ, নানে বাৰু বাপ? যদি আমি প্ৰত্যুত্তৰ নিদিয়াকৈ আপুনি ঘৰত বহি দিব পাৰে, কিন্তু সেই অমোচন পাপ হৈ যাব তেওঁ। আমি তেওঁ কৰা ভুলৰ প্ৰতিকাৰ কৰি দিওঁ কাৰণে তেওঁ হ'বলগীয়া ভুলখিনি প্ৰায়শ্চিত্ত হৈ যায়। আজি এই কথাটো শমিক মুনিয়ে কৈছে যে আমি যিটো পাপ কৰিলোঁ যদি পৰীক্ষিতে ঘূৰাই যদি আমাক আকৌ শাপ দিয়ে তেতিয়াহ'লে আমি তাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ম। কিন্তু তেওঁতো সেইটো কাম নকৰিব, তেওঁ কৃষ্ণৰ সেৱক। মনত ৰাখিব কথাটো। যদি কোনোবা এজনে অপঘাত কৰে তেতিয়াহ'লে আমি পুনৰ যদি তাৰ প্ৰত্যুত্তৰ দিবলৈ নাযাওঁ তেতিয়াহ'লে জানিব আপুনি জয় হ'ল। তেওঁ এদিন নহয় এদিন অন্তদহত শেষ হৈ যাব। এই কথাটোত এইখিনিতে আমাক আৰু কেইটামান কথা কৈছে যে ক্ষমতাৰ অপব্যৱহাৰ। আজি পৰীক্ষিত ৰাজনে 61 ৰজা হোৱাৰ পাছত, তেওঁ সমগ্ৰ সখাগৰা পৃথিৱীৰ ধৰ্মশীল ৰজা হোৱাৰ পাছত প্ৰজাক বৎসৰ দৰে পালন কৰাৰ পাছত আজি তেওঁ শমিক মুনিৰ ডিঙিত সৰ্প এৰিবলৈ কুণ্ঠাবোধ নহ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত শৃংগী মুনিয়ে যি শাপ দিলে এয়া হ'ল ক্ষমতাৰ অপপ্ৰয়োগ। যে আজি শৃংগী মুনিৰ হাতত ব্ৰহ্মবিদ্যা আছে, তেওঁলোকে ব্ৰহ্ম, তেওঁলোকে মুখেৰে যি কথা ক'ব সেই কথাই হৈ যায়। সেই বুলিয়ে তেওঁ অল্প দুখতে তেনে বাক্য কৰিবনে? আৰু কোনে কৰিছিল? অশ্বস্থামাই কৰিছিল। অল্প দুখতে তেওঁ ব্ৰহ্মমান এৰিছিল। গতিকে এই ঋষজ্ঞ বা ব্ৰাহ্মণসকলে অল্প অল্প দুখতেই যে সমস্ত জগতক শাপগ্ৰস্ত কৰিব পাৰিব এই কথা প্ৰভু ভগৱন্তই জানি তেওঁ যেতিয়া যুধিষ্ঠিৰ ৰাজসীয় যজ্ঞত ব্ৰাহ্মণসকলক ভৰি পখালিয়ে তেওঁলোকৰ এই সমস্ত তত্ত্ব লৈ গৈছিল, এই কথা জানে। গতিকে ক্ষমতাৰ অপব্যৱহাৰটো আটাইতকৈ ডাঙৰ কথা। আমি যেতিয়া ক্ষমতাত থাকোঁ, আমাৰ হাতত যেতিয়া শক্তি থাকে আৰু সেই ক্ষমতাৰ
প্ৰতাপত যেতিয়া আমি অপব্যৱহাৰ কৰিম এদিন আমি নাশ হৈ যাম আজি যেনেকৈ পৰীক্ষিত নাশ হৈ গৈছে আৰু অন্যহাতে ছিংগিমুনিও নাশ হৈ গৈছে ছিংগিমুনিকো খাপ দিলে নহয় পিতৃত যে তয়ো খাপগ্ৰস্ত হ'ব লাগে লগে লগে দুটা প্ৰাণী লগে লগে নিক্ষেপ হৈ গৈছে পৰীক্ষিতে অহংকাৰত মত্ত হৈ মৃগৰ পাছে পাছে দৌৰি মৃগ মানে ভাগৱতত মায়াৰ কথা কৈছে মায়াৰ পাছে পাছে দৌৰি দৌৰি তেওঁ কি কৰিলে তৃষ্ণাতুৰ হ'ল আজি আপুনি মই তৃষ্ণাতুৰ আমাৰ পিয়া গৈছেনে সেই নিৰীহ হৰিণাটোক খেদি খেদি মাৰিবৰ কাৰণে আমাৰ যিটো হেঁপাহ তাৰ কাৰণে আমি তৃষ্ণাতুৰ হৈ পৰোঁ আৰু সেই তৃষ্ণাতুৰ হৈ আমি কি কৰোঁ জীৱনত নকৰিবলগীয়া কাম অৰ্থাৎ সিদ্ধ সকলোকো আমি অপমান কৰিবলৈ কুণ্ঠাপন্ন কৰোঁ মনত ৰাখিব তিনিটা বস্তু জগতত কাকো ক্ষতি নকৰে এক হ'ল সাধু মহন্ত বা ভকতসকল এক হ'ল মৃগ আৰু দুই হ'ল মৎস্য নামঘোষাত খুব সুন্দৰকৈ লিখিছে কৃপাল মাধৱ মহাপুৰুষে যে মৎস্য মীন মৃগ আৰু সন্ত এই তিনিটাই জগতত কেতিয়াও কাকো অকল্যাণ নকৰে কল্যাণ কৰি থাকে সদায় আৰু সেই কল্যাণী লোকসকলক বিনা কাৰণতে ব্যাধে মৃগক মাৰে আৰু মৎস্য চিকাৰীসকলে মাছ ধৰে আৰু সন্তসকলক সমাজৰ যিসকল সঠত তেওঁলোকে অপমান আৰু তিৰস্কাৰ কৰি নাশ কৰে যুগে যুগে এই কথাটো হৈ আহিছে গতিকে আজি ছিংগিমুনিয়ে তেনে কৰাৰ কাৰণে পিতৃয়ে খাপ দিলে আৰু ইতিমধ্যে তেওঁলোকে যে অমোচন পাপ হ'ব এই কথা ভাবি তেওঁলোক চিন্তিত হৈছে পদে কি কৈছে পাছলৈ আমি গৈ থাকোঁ হে ৰাম কৰৈ উপালম্ভ দম্ভ বুলৈ নিন্দা বাণী যদি কদাচিত আহি মাৰৈ হাতে হানি তথাপিতো নকৰে ভকতে প্ৰতিকাৰ তাতে হেন ভৈল ভগ্ন হবংখে আমাৰ নমো নমো হে প্ৰভু কৃষ্ণ কৃপাময় ভকতক তোমাৰ সপিলে দুৰাখয় হে ৰাম অজ্ঞানীৰ দুখ আৱে মৰখিও বাপ সেই বুলি শ্ৰমিকে কৰিল অনুতাপ ছিংগিমুনি অনুতাপ হৈছে এজন মহাসিদ্ধ পুৰুষ পুত্ৰৰ কাৰ্যত আজি পিতৃ অনুতাপ যে মহাভকত এজনক তেওঁ খাপগ্ৰস্ত হ'ল ৰাজাৰ পাশক লাগি পাঞ্চিলা শিষ্যক ছিংগি সপিলে কতাংক তক্ষকে খাইবে ক এই ৰাম যেন লাগে আৱে হুৱন্তুক সাৱধান এই বুলি শ্ৰমিকে ধৰিলা দুনাই ধ্যান শ্ৰমিক মুনিয়ে এতিয়া কি কৰিলে তেওঁ এজন শিষ্যক লগে লগে পৰীক্ষিতৰ ওচৰলৈ পঠালে যে মোৰ পুত্ৰ ছিংগিমুনিয়ে তোমাক সাপ দিলে 7 দিনৰ ভিতৰত যে তক্ষকে দংশন কৰিব তুমি অকণমান সাৱধান হৈ থাকা আৰু লগে লগে শিষ্যক পৰীক্ষিতৰ ওচৰলৈ পঠাই তেওঁ পুনৰ আকৌ ধ্যানত বহি গ'ল হে ৰাম ৰাজাৰ পাশক লাগি পাঞ্চিলা শিষ্যক ছিংগি সপিলে কতাংক তক্ষকে খাইবে ক যেন লাগে আৱে হুৱন্তুক সাৱধান এই বুলি শ্ৰমিকে ধৰিলা দুনাই ধ্যান 18 অধ্যায় কথা এহি মানে গৈল ৰাজাৰ বিতান্ত আৱে কহিবা ক লৈল হে ৰাম ঋষিৰ গলত আৰি সাপ পৰীক্ষিত গৃহ গয়া পাইলা মহা খেদ বিপৰীত কৰি কৰি হিত কৰ্ম পাইল চিন্তা দুখে মনত গুণন্ত ৰাজা বহি অধমুখে পৰীক্ষিত ৰজাই
সমীকমণিৰ ডিঙিত সৰ্পডাল আঁৰি গৈ যেতিয়া তেওঁ হস্তিনাপুৰ পালেগৈ আৰু হস্তিনাপুৰত গৈ যেতিয়া ৰাজ আৱৰণ তেওঁ খুলি পেলালে, তেওঁ মনলৈ চিন্তা আহিল, অনুশোচনা আহিল যে তেওঁ এটা নকৰিবলগীয়া কাম কৰি আহিলে, অনৈতিক কৰ্ম কৰি আহিলে। এজন সিদ্ধস্থ ঋষিক তেওঁ এটা মৰাসাপ আঁৰি জগতত এটা নকৰিবলগীয়া কাম কৰি তেওঁ অনুশোচনা হৈ অধোমুখে বহি আছে। আৰু তেনেহেন সময়তে সমীকমণিয়ে পঠোৱা সেই শিষ্যজন গৈ উপস্থিত হৈছে আৰু পৰীক্ষিতে অধোমুখে সাংঘাতিক এটা বিবৰ্ণ মন লৈ তেওঁ চিন্তিত হৈ গ'ল যে মোৰ জীৱনত মোৰ দ্বাৰা কি কাৰ্য সম্পাদিত হ'ল। প্ৰভুসকল, কিছু সময় আগত মৃগ খেদি খেদি তৃষ্ণাতুৰ হৈ এজন সিদ্ধ পুৰুষক এটা মৰাসাপ আঁৰি দিবলৈ কুণ্ঠাবোধ নকৰা সেই ৰাজনে ঘৰত গৈ তেওঁ কি জ্ঞান পালে, কি শক্তি পালে যে তেওঁ এই কামটো অনুশোচনা হ'ল? এইটোৱে আটাইতকৈ এই পাঠটোৰ ডাঙৰ প্ৰশ্ন। কি হ'ল তেওঁ? তাৰ আগতে তেওঁ বনত গৈ মৃগ খেদি খেদি এজন সিদ্ধ পুৰুষক অপমান কৰি তেওঁ ৰাজ্যলৈ ঘূৰি আহিল আৰু ৰাজ্যত তেওঁ ৰাজ আৱৰণ খুলি দিয়াৰ পাছত তেওঁ মনলৈ অনুশোচনা বা চেতনা আহিল যে মোৰ দ্বাৰা যে জীৱনত ইমান এটা ডাঙৰ কাম সম্পাদন হ'ল, যাৰ কাৰণে মোৰ জীৱন বৃথা হৈ গ'ল। কাৰণটো কি? দুটা সময়। এটা সময়ত মায়াৰ পাছে পাছে দৌৰি দৌৰি জীৱনত তেওঁ নকৰিবলগীয়া কাম কৰিলে, আৰু যেতিয়া তেওঁ হস্তিনাপুৰ ৰাজসিংহাসনলৈ আহিল, যেতিয়া ৰাজ আৱৰণ খুলি দিলে, তেতিয়া তেওঁ মনলৈ সাত্বিক চিন্তা আহিল। অৰ্থাৎ তেওঁ যেতিয়া পঞ্চপাণ্ডৱে মেটমৰা ভঁৰালত অন্যান্য ধন সম্পত্তি সঞ্চিত কৰি থৈ গৈছিল বহু বছৰ শাসন কৰি, আৰু সেই সময়ত ৰজাসকলে মাজে মাজে ৰাজভঁৰাল চোৱাৰ এটা নিয়ম আছিল। আৰু সেই ৰাজভঁৰাল চাবলৈ গৈ পৰীক্ষিতে দেখিলে যে ৰাজভঁৰালত এটি বাকচত এটি সুন্দৰ চিকচিকীয়া মুকুট ভৰাই ৰখা হৈছে, আৰু মন্ত্ৰীক ক'লে যে বাকচটো খোলা, আৰু মন্ত্ৰীবৰ্গই বাকচটো খুলি দেখিলে তাত এটি সুন্দৰ ৰাজমুকুট সঞ্চিত কৰি ৰাখিছে। লগে লগে পৰীক্ষিতে সেই ৰাজমুকুটটো লৈ আহিলে আৰু নিজে পিন্ধি চালে যে অত্যন্ত সুন্দৰ লাগিছে। আৰু যেতিয়াই ৰাজমুকুটটো তেওঁ পিন্ধিলে, পিন্ধাৰ লগে লগে তেওঁৰ মন মানসিকতা সম্পূৰ্ণ সলনি হৈ গ'ল। তাৰ কিছু আগলৈকে কলি নিচিনা এটা মহাশক্তিশালী নিগ্ৰহ কৰিবলৈ গৈ কলি নিচিনা এটা দুৰ্জনে তেওঁ দণ্ডতে পৰি তেওঁ আশ্ৰয় বিচৰাত তেনে এজন ধৰ্মশীল ৰজাই তেনে লোককো আশ্ৰয় দিছিল, যাক আজি আশ্ৰয় দিয়াৰ কাৰণে আপুনি মই কলিৰ প্ৰভাৱত পৰি আজি হাবুডুবু কাৰ্য্য। কিন্তু ধৰ্মশীল ৰজা হোৱাৰ হেতুকে দুৰ্জনকো তেওঁ আশ্ৰয় দিছিল। আৰু তেনে পৰীক্ষিতে সেই মুকুটটো পিন্ধাৰ লগে লগে তেওঁ জীৱন সলনি হৈ গ'ল। অৰ্থাৎ সেই মুকুটটো আছিল জৰাসন্ধৰ মুকুট। যেতিয়া জৰাসন্ধক হত্যা কৰিছিল ভীমে, আৰু ভীমে সেই মুকুটটো লৈ আহিছিল, লৈ আহি দাদাৰ যুধিষ্ঠিৰক দিছিল যে দাদা, ইতিমধ্যে আমি জৰাসন্ধক বধ কৰিলোঁ, এয়া চোৱা আমি ৰাজমুকুট লৈ আহিছোঁ। তেতিয়া ধৰ্মশীল যুধিষ্ঠিৰে ভীমক কৈছিল যে জৰাসন্ধক বধ কৰিলে ভাল কথা, দুষ্টসকলক নিপাত কৰিব লাগে, তেওঁলোকৰ দ্বাৰা জগতত অকল্যাণ সাধন হৈছে, কিন্তু ৰাজমুকুটটো তুমি কিয় আনিলা? জৰাসন্ধৰ পুত্ৰ নাছিল নেকি? বোলে আছে। কাৰণ জৰাসন্ধৰ যদি পুত্ৰ আছে, জৰাসন্ধৰ দুখত আমি মৃত্যুদণ্ড দিছোঁ ঠিক কথা, কিন্তু জৰাসন্ধৰ ৰাজ্য উত্তৰাধিকাৰী হিচাপে তেওঁ পুত্ৰই এই মুকুটটো পাব লাগে। কাৰণ ন্যায় নীতিত থকা লোকে কেতিয়াও অন্যায় অনীতি কৰ্ম নকৰে। ভীমক ক'লে যে তুমি অতি সোনকালে এই ৰাজমুকুটটো জৰাসন্ধৰ পুত্ৰক ঘূৰাই থৈ আহা। আমাৰ বংশত দুষ্টক দমন কৰোঁ, সেই বুলি দুষ্টৰ আৰ্জন কেতিয়াও সৎ পৰিয়ালে ভক্ষণ বা ভোগ নকৰে। গতিকে তুমি এই ৰাজমুকুটটো অতি সোনকালে ঘূৰাই থৈ আহা। কাললৈ যে থাকি যাব লাগে, আৰু ভীমৰ মনৰ অহংকাৰৰ কবলত পৰি ভাতৃ দাদাৰ কথা নচ্ছাত কৰিলে। প্ৰথমবাৰ ইতিমধ্যে কলি প্ৰৱেশ হৈছে ৰাজ্যত, কাৰণ ভগৱন্তপুৰ গ'ল নহয় তেওঁলোকক ৰাজ্যভাৰ দি। ভগৱন্তপুৰক ধৰাধাম এৰি গুচি যোৱাৰ পাছতে কলি প্ৰৱেশ হ'লেই নহয়। যেতিয়ালৈকে কলি প্ৰৱেশ নাছিল,
জ্যেষ্ঠ ভাতৃৰ কথা আখৰে আখৰে পালন কৰিছিল আৰু যেতিয়া ভগৱন্ত পুৰুষে ধৰাধাম এৰি গুচি গ'ল কলি যেতিয়া প্ৰৱেশ হ'ল লগে লগে প্ৰথমবাৰ ভীমে জ্যেষ্ঠ দাদাৰ কথা অমান্য কৰিছে আৰু সেই জ্যেষ্ঠ দাদা যুধিষ্ঠিৰৰ কথা নামানি তেওঁ কি কৰিলে মনে মনে গৈ সেই মুকুটটো ৰাজভঁৰালত থৈ দিলে যে কলি কলিয়া মই নাযাওঁ তাৰমানে অহংকাৰ আহিলে মই আকৌ লৈ অহা মুকুটটো কি বুলি মই ঘূৰাই দিম তাৰমানে কলি প্ৰৱেশ হৈছে না কলি কাম কৰিছে লাহে লাহে আৰু ভীমে সেই মুকুটটো ৰাজভঁৰালত সাঁচি থৈ দিলে আৰু পৰীক্ষিতে কলিক স্থান দিলে সোণত লগে লগে যেতিয়াই তেওঁ সেই জৰাসন্ধৰ মুকুটটো মূৰত পিন্ধি ল'লে তেওঁ মনলৈ এটা ভাৱ আহিলে যে মই ৰজা একচ্ছত্ৰী মোৰ কাম এতিয়া মৃগ খেদা সেই নিষ্পাপ জীৱটো খেদিবলৈ এজন ধৰ্মশীল যি গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল তেওঁ মনলৈ সেই ভাৱটো আহিল নহয়নে বাৰু বাপ এই কথাটো আমি এনেধৰণে ভাবিব লাগিব যেতিয়াই আজি আমি ভাগৱতলৈ কিয় আহিব লগা হৈছে দৌৰি 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 এক ছেকেণ্ড সময় ইফাল সিফাল নকৰাকৈ যিটো গতিত আমি স্কুটি চলাই আহিছোঁ আমাৰ বিপদ হ'বলৈ বেছি সময় নালাগে কিন্তু দৌৰি আহিছোঁ এটাই কাৰণ জানোচোন আমাক কলিয়ে প্ৰৱেশ কৰিব কলিৰ পৰা হাত সাৰিবৰ কাৰণে ভাগৱতলৈ আহিব লাগে কলিৰ পৰা হাত সাৰিবৰ কাৰণে নাম গাব লাগে কলিৰ পৰা হাত সাৰিবৰ কাৰণে সাধুৰংগত থাকিব লাগে কোন মুহূৰ্তত কলি আমাৰ পাছে পাছে ঘূৰি আছে যিদিনাই আপুনি ঈশ্বৰ বিমুখ হৈ যাব যিদিনাই আপুনি ভাগৱতৰ পৰা আঁতৰি যাব যিদিনাই আপুনি সাধু সংগৰ পৰা আঁতৰি যাব সেইদিনাই আপোনাক কলিয়ে এনেকুৱা পাকচক্ৰত ঘূৰাই এনেকুৱা আপোনাক অনৈতিক কৰ্ম কৰোৱাই দিব আপুনি জীৱন আপোনাৰ পৰিয়াল ধ্বংস হৈ যাব আৰু যিটো পৰীক্ষিতৰ হৈ গ'ল নহয়নে বাৰু পৰীক্ষিতে এটা সুস্থিৰ বাতাবৰণত থকা এজন ৰজা যেতিয়া ৰাজভঁৰালত গৈ সেই লোকৰ অবৈধ মুকুটটো পিন্ধিলে অৰ্থাৎ সেই মুকুটটোত কি সোমাই আছে জৰাসন্ধৰ নিচিনা এজন অনৈতিক দুষ্ট ৰজাৰ ভাৱমূৰ্তি তাত সোমাই আছে জৰাসন্ধে গোটেই জীৱনটো কিমান হত্যা কৰিলে কিমান নাৰী হত্যা কৰিলে কিমান অনৈতিক কৰি 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 জৰাসন্ধৰ সম্পূৰ্ণ ভাৱনা সম্পূৰ্ণ চেতনা সেই মুকুটটোত পঞ্জীভূত হৈ আছে আৰু সেই পঞ্জীভূত মুকুটটো পৰিধান কৰাৰ লগে লগে পৰীক্ষিত নিচিনা এজন হত মানুহ হোৱাৰ পাছতো মন মগজু ঘূৰি গ'ল আৰু লগে লগে তেওঁ মন কৰিলে যে মই মৃগ খেদিব লাগে অৰ্থাৎ ভোগবাদী হৈ গ'ল মায়াৰ পাছত দৌৰিলে মায়াৰ পাছত দৌৰি 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 তেওঁ শান্ত হৈ গ'ল তেওঁ তৃষ্ণাতুৰ হৈ গ'ল আৰু লগে লগে এজন সিদ্ধস্থ ঋষিক তেওঁ অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিল আৰু কৰি আহি যেতিয়া তেওঁ ৰাজ আৱৰণ খুলি দিলে সেই যে অনৈতিক অসৎ ভাৱনা সম্পন্ন মুকুটটো যেতিয়া তেওঁ খহাই পেলালে লগে লগে তেওঁ পুনৰ পৰীক্ষিতৰ আগৰ সেই পৰীক্ষিতজন হৈ পৰিল যে মোৰ জীৱনত এটা অনৈতিক কৰ্ম সম্পাদন হ'ল যাৰ কাৰণে মোৰ জগতত কিলিংখা আহিলে আৰু তাৰ পাপৰ পৰা মই কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰোঁ তেনে অধমুখে ভাবি থাকোঁতেই এই সিংগীমুনিৰ যিজন শিষ্য সেই শিষ্য গৈ তাত উপস্থিত হৈছে টোপনি আহিছে টোপনি আহিব নালাগে ইমান সুন্দৰ কাহিনী আগবাঢ়ি গৈ আছে জীৱনৰ কথা এইবিলাক গতিকে আমি কেতিয়া ভাৰাচান্ত হওঁ আৰু কেতিয়া আমি অনৈতিক হওঁ আমি কথাবোৰ বহুত পাতলাকৈ ভাবি আছোঁ এইবিলাক সাংঘাতিক কথা ভাগৱতে কৈ আছে আমি সেইকাৰণে ভাগৱতৰ সন্মুখত খুব দৃষ্টিৰে বহিবলৈ যত্ন কৰিব লাগে যাতে আমি কলিৰ প্ৰভাৱত পৰি জীৱনটো যাতে আমাৰ বিনষ্ট হৈ নাযায় আমি এই মুহূৰ্তত ভাবিছোঁ যে কিন্তু আমি আহিবলগীয়া দুৰ্গতিটো আহি আছে আমাৰ মোৰ জীৱনলৈ আপোনালোকৰ মোৰ জীৱনলৈ আহি আছে সেইদিনা অনুভৱ কৰিব যিদিনাখনি আপুনি অনুভৱ কৰিব যে মই সেইদিনে ভাগৱত শুনি থকা হ'লে ভাল আছিল কিন্তু এটা দিন আহিব যিটো দিনৰ কাৰণে পৰীক্ষিতৰ নিচিনাকৈ আপোনাৰ ভাৱে তক্ষকৰ দংশনত সাপগ্ৰস্ত হ'ব লাগিব আপোনালোক আমি যাব লাগিব হহা কথা নহয় বাৰু এইটো হাঁহিবলগীয়া বস্তুৱেই নহয় এটা গভীৰ তাৎপৰ্য কথাত আমি সোমাই আছোঁ ইয়াত এটা মিচিকে হাঁহিও আহিব নোৱাৰে কাৰণ জীৱনৰ কথা পাতি আছোঁ কাৰণ আজি পৰীক্ষিত নিজান এজন ধৰ্মশীল ৰজাৰ জীৱনলৈ তক্ষক নামিলে তক্ষক মানে কাল আপোনাৰ মোক সকলোকে কালে দংশন কৰিব কালে কাকো ৰেহাই নকৰে সময়লৈ বাট চাই থকা আৰু সেই সময় সমাগত আপোনাৰ মোৰ জীৱনত মনত ৰাখিম ভাগৱত এনেই নহয় গতিকে ইয়াৰ পাছত আমাক কি কৈছে আমি আগবাঢ়ি যাওঁ টোপনি নামাৰিব হে ৰাম কৰৈ উপালম্ভ দম্ভ বোলৈ নিন্দা বাণী যদি কদাচিত আহি মাৰৈ হাতে হানি তথাপিতো নকৰে ভকতে প্ৰতিকাৰ তাতে হেন ভৈল ভগ্ন হবংখে আমাৰ হে ৰাম
নমো নমো হে প্ৰভু কৃষ্ণ কৃপাময় ভকতক তোমাৰ সপিলে দৌৰা ক্ষয় অজ্ঞানীৰ দুখ আৱে মৰখিও বাপ এহি বুলি সমীকে কৰিল অনুতাপ ৰাজাৰ পাখক লাগি পাঞ্চিলা শিষ্যক চিংগি সপিলে কটাংক তক্ষকে খাইবেক যেন লাগে আৱে হুৱন্তুক সাৱধান এহি বুলি শ্ৰমিকে ধৰিলা দুনাই ধ্যান হিৰাম 18 অধ্যায় কথাই সিমানে গৈল ৰাজাৰ বিতান্ত আৱে কহিবা কলৈল ঋষিৰ গলত আৰি সাপ পৰীক্ষিত গৃহ গয়া পাইলা মহাখেদ বিপৰীত অৰিগৰিহিত কৰ্ম পাইলা চিন্তা দুখে মনত গুণন্ত ৰাজা বহি অধুমুখে কোননো দুৰ্যোগে হেন কৰাইলে কুমতি জানিলো পাইলে কমুক দাৰুণ দুৰ্গতি কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ তাহান কান্ধত মই থৈলো মৰা খাপ অনুতপ্ত হৈছে যিজনে ব্ৰহ্মক সেৱা কৰি আছিল আৰু তেওঁ মই ডিঙিত মৰা সাপ আনি দিলোঁ কোনেনো মোক এনেকুৱা দুৰ্যোগ কৰ্ম কৰিবলৈ প্ৰেৰণা যোগালে কিয় মোৰ মনলৈ কুমতি আহিল কিয় মোৰ আজি দাৰুণ দুৰ্গতি হ'ল এজন সিদ্ধ পুৰুষক মই এনে ব্যৱহাৰ কৰিলোঁ ঈশ্বৰকো অৱহেলা কৰিলোঁ লগতে হৈবেক আপদ জানো অচিৰ কালতে মই এই কৰ্মৰ দ্বাৰা ঈশ্বৰক অৱজ্ঞা কৰিলোঁ আৰু মোৰ আপদ হ'বলৈ বেছি সময় নাই কাৰণ এজন যেনেকৈ আমি কোনোবা এজন 2 কিলোমিটাৰ বা 10 মিটাৰমানৰ আগত যদি কোনোবা এজনক যদি আমি অপঘাত কৰি আহিছোঁ বা বেয়া ব্যৱহাৰ কৰি আহিছোঁ ঘৰত আহি চিন্তিত হৈ যাওঁ যে মোৰ আৰু বেছি সময় নাই আৰু মোৰ এটা আপদ আহিবলৈ কাৰণ মই নকৰিবলগীয়া কাম এটা কৰি থৈ আহিলোঁ এইটো কথা পৰীক্ষিতৰ মনলৈ অনুতপ্ত হৈছে যেন লাগে এখনে ফলক এই ৰাম এতেকে বুলন্তে ভৈল মহা অনুতাপ ধিক ধিক মোক বুলি কৰন্ত বিলাপ হেৰা যেন লাগে এখনে ফলোক পাপ মোৰ আউৰ যেন নকৰোই মত পাপ ঘোৰ ধন জন যতে হৰিৰ ৰাজ্য ভাৰ ঋষি সাপ বনি হবে দহুক আমাৰ পৰীক্ষিতে কি কৈছে জানেনে খুব বুজিবলগীয়া আৰু চিন্তা কৰিবলগীয়া কথা এইখিনি আমি যদি কেতিয়াবা ক'ৰবাত অপঘাত কৰোঁ বা দুখ কৰি আহোঁ তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিমান যে হুৰুঙা বিচাৰোঁ নহয়নে বাৰু আজি পৰীক্ষিত এজন ধৰ্মশীল ৰজাৰ হোৱাৰ পাছতো তেওঁ যেতিয়া মনলৈ অনুতাপ আহিলে এতিয়া কৈছে যে মোৰ দ্বাৰা যি অনৈতিক কৰ্ম হ'ল মোৰ দ্বাৰা যি দুৰ্যোগ আৰু কুমতি কৰ্ম হ'ল আৰু ঈশ্বৰক মই যে অৱহেলা কৰিলোঁ এনেকুৱা মোৰ জীৱনত দুখ দিয়ক দণ্ড দিয়ক যাতে আৰু জীৱনত মই এনেকুৱা কাম কৰিবলৈ প্ৰেৰণা নাপাওঁ বা মোৰ মন নহওক সেই কথাটো কৈছে যে যেন লাগে এখনে ফলোক পাপ মূৰ আউৰ যেন নকৰোঁ ইমত পাপ ঘূৰ ধন জন যতেক হৰিৰ ৰাজ্য ভাৰ ঋষি সাপ বন্নি হবে দহুক আমাৰ গতিকে মোৰ পঞ্চপাণ্ডৱ পিতৃকুলে যিমানখিনি ধন ধান টকা পইচা মোক আৰ্জন কৰি এখন সহাগৰা পৃথিৱী চমজাই থৈ গৈছিল আজিৰ তাৰিখত সমস্তখিনি ছাৰখাৰ হৈ যাওক আৰু লগে লগে মোক এনেকুৱা এটা দণ্ড দিয়ক যাতে যিটো দণ্ড পাই মই ভৱিষ্যতে যাতে এনেকুৱা দুখ নকৰোঁ এনেকুৱা এটা ভাৱ আমাৰ জীৱনলৈ যিদিনাই আহিব সেইদিনাই আমি কৃষ্ণ সন্মুখী হৈ যাম ধন টকা পইচা ঐশ্বৰ্য বিভূতি
কিমান যে আমি আৰ্জন কৰোঁ যাৰ কাৰণে আমাৰ জীৱনত অহংকাৰী হৈ উঠোঁ আৰু সেই অহংকাৰ এদিন নচ্ছাত হৈ যায় আমাৰ অহংকাৰ বলত আজি পৰীক্ষিতৰ অহংকাৰ বলত সমস্ত ধন ধান সুখ সখাগৰা পৃথিৱীৰ সুখ সকলো ধূলিত নচ্ছাত হৈ মিলিত হৈ গুচি গ'ল আৰু লগে লগে তেওঁ পৰীক্ষিত কৃষ্ণ ভক্ত হোৱাৰ কাৰণে তেওঁ জীৱনলৈ এইটো অনুশোচনা আহিছে যে মোৰ জীৱনত যিমানখিনি ধন ধান টকা পইচা ৰাজ্য আছে সকলোখিনি নিমিষতে শেষ হৈ যাওক আৰু মোৰ জীৱনলৈ এনেকুৱা এটা দুখ আহক যিটো দুখত মই দণ্ড পাওঁ সেই দণ্ডৰ দ্বাৰা যাতে কোনোদিনে মই এনেকুৱা অপকৰ্ম কৰিবলৈ আৰু সাহস নহয় হে ৰাম ধন জন যতেক শৰীৰ ৰাজ্য ভাৰ ঋষি সাপ বনি হবে দহুক আমাৰ তেবেহে পাপীৰ মূৰ হুৱৈ প্ৰায় চিত্ৰ নিচিন্তিব দুনাই দেৱ নিজৰ অহিত দিখেদে ৰাজাৰ দহ যেন প্ৰাণ সমীকৰ খিছে হেহি বেলা দিলে জান তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি থকাৰ সময়তে শ্ৰমিক মুনিয়ে পঠোৱা শিষ্য আহি তাত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ কৈছে কি বুলি কৈছে সপ্তম দিৱসে আহি তোমাক নিপতি চিংগি খাপে দংশী বেক পৰলোক চিংগি খাপে দংশী বেক তক্ষকে সম্প্ৰতি যেন লাগে চিন্তিওক পৰলোক হিত হেন শুনি কৃত ভৈলা পৰীক্ষিত শ্ৰমিক মুনি পঠোৱা শিষ্যই যেতিয়া পৰীক্ষিতে সমস্ত ৰাজ্য শেষ হৈ যাওক বুলি ভাবি চিন্তা কৰি আছিল তেনেতে ক'লে যে সেই ৰাজন শ্ৰমিক মুনিয়ে মোক পঠাইছে যে তুমি যি কৰ্ম কৰি আহিলা তাৰ কাৰণে চিংগি মুনিয়ে তোমাক অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব আৰু তুমি অকণমান সাৱধান হৈ থাকিব লাগে বুলি ঋষিবৰে আমাক প্ৰেৰণ কৰিলে লগে লগে পৰীক্ষিতে আনন্দিত হৈ গ'ল দুখ হ'ব লাগিছিল নিয়মমতে দুখ হ'ব লাগিছিল আমি বুঢ়ালে চিঞৰ বাখৰত আমাৰ গগন ফাটিলেহেঁতেন পৰিয়ালবৰ্গই চিঞৰিলেহেঁতেন যে কি হ'ল এটা নভৱান চিন্তা এটা পৰ্বত যেন মূৰৰ ওপৰত খহি পৰিছে আগষ্টত পৰীক্ষিতে ভাবিছিলেহে যে মোৰ অতি সোনকালে এটা অনৈতিক বা এটা আপদ আহিব কিন্তু ইতিমধ্যে তেওঁ দেখিলে যে তেওঁ আপদটো আহি তেওঁ দৰ্জাৰ মুখত খাৰা হ'ল আৰু ক'লে যে 7 দিনৰ ভিতৰতে তোমাক তক্ষকে দংশন কৰিব মোক শ্ৰমিক মুনিয়ে পঠাই দিছে এই বাৰ্তা তোমাক দিবলৈ আৰু লগে লগে পৰীক্ষিতে আনন্দিত হৈ গ'ল কিয় আনন্দিত হৈ গ'ল ইয়াত কৈছে হে ৰাম যেন লাগে চিন্তিওক পৰলোক হিত হেন শুনি কৃত ভৈলা পৰীক্ষিত মই মহাপাপীৰ উচিত ভৈল দণ্ড মনত এৰিলা ৰাজা জম্বুদ্বীপ খণ্ড এই যে মোক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব মোৰ উচিত পুৰস্কাৰ মই পাইছোঁ উচিত শাস্তি পাইছোঁ লগে লগে তেওঁ জম্বুদ্বীপ যি তেওঁ ৰাজ্য সমস্ত ৰাজ্য তেওঁ কি কৰিলে মনৰ পৰা ত্যাগ কৰিলে হে ৰাম পুত্ৰ দ্বাৰা শৰীৰতো ভৈলবীৰ কতি কৃষ্ণৰেহে কি পাইতো মানিলা নিপতি ইহ পৰলোক মানে হবে মায়াময় বিমৰিষি কৰিলন্ত মনত নিশ্চয় লগে লগে তেওঁ চকুৰ সন্মুখত দেখি থকা পুত্ৰ ভাইজা ধন টকা পইচা ৰাজ্য সকলো অসাৰ হৈ গ'ল আজি পাপ সমস্ত আমাৰ মৃত্যু নামৰ দিনটো নাজানো কাৰণেহে আমাৰ উৎপাতটো আপোনাক যদি ক'লেহেঁতেন যে আপুনি আৰু 2 দিনৰ পাছত মৃত্যুবৰণ আছে যেনেকৈ এজন ফাঁচি দিবলৈ লোৱা মানুহজনৰ তেওঁ মৃত্যুৰ দিনটো জানে নহয় তেওঁক যিমান ভাল খাদ্য খাবলৈ দিলেও সেই সময়ত তেওঁ কোনো খাদ্য খাব নোৱাৰে পাৰেনে বাপ নোৱাৰে আপুনি এজন ফাঁচি দিব 3 দিনৰ পাছত আপুনি মাছে মঙহে ডকচি কাঁহীখন দিবচোন আৰু আজি আপোনা বা মই
দিনক দিনে আমাৰ লালসা বাঢ়ি গৈছে আমি যে মৃত্যু হ'ম এই দিনটো আমাৰ উপলব্ধি নাই আমি যেন গোটেই জীৱন জীয়াই থাকিম আমাৰ ভাৱনা নহয়নে বাৰু আমি যেতিয়া জগতলৈ আহিছিলোঁ তেতিয়া 10 মাহ 10 দিনৰ আগতেই খবৰটো পঠাই দিছিলোঁ যে মই গৈ আছোঁ কৈ দিয়া কেনেকৈ যেতিয়া মাতৃয়ে গৰ্ভত সন্তান স্থিতি হোৱাৰ লগে লগে প্ৰথম যিগৰাকী আইক এই খবৰটো দিব আৰু সেই আইগৰাকীয়ে সমস্ত গাঁও ভেজাই দিব যে আমাৰ ঘৰলৈ এটি নৱজাতক সন্তান আহিবলৈ প্ৰস্তুত হৈছে আৰু সন্তানটো কেতিয়া আহিব 10 মাহ 10 দিনৰ পাছত আমি যে জন্ম হ'ম এইটো 10 মাহ 10 দিনৰ আগতেই সকলোৱে জানিছিল আৰু আমি যে ধৰাধামৰ পৰা গুচি যাম 1 ছেকেণ্ডৰ আগতো কোনেও গম নাপায় এইটোৱে আমাৰ জীৱনৰ পাৰ্থক্য আৰু এই কথাটো নজনাৰ কাৰণে আমাৰ জীৱনত লালসা ধন টকা পইচাৰ প্ৰতি যিটো আগ্ৰহ এই আগ্ৰহটো দিনে দিনে বাঢ়ি গৈ থাকে